B16 দ্য ইউনিক ডান্স একাডেমীৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন। দক্ষিণ কামৰূপৰ পলাকবাৰীস্থিত পলাকবাৰী সাংস্কৃতিক বিকাশ ভৱনত 2022 চনৰ 6 আগষ্টত নৃত্যৰ এক অনুষ্ঠান ভাস্কৰ কুমাৰৰ নেতৃত্বত B16 দ্য ইউনিক একাডেমী প্ৰতিষ্ঠিত হৈছিল। মঙলবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ উপস্থিতিত কেক কাটি দ্বিতীয় বৰ্ষপূৰ্তি পালন কৰা হয়। দ্বিতীয় বৰ্ষপূৰ্তিৰ দিনাই B16 দ্য ইউনিক ডান্স একাডেমীৰ নামত চমুকৈ B16 TUDA নামেৰে ফেচবুক পেজ, ইনষ্টাগ্ৰাম আৰু ইউটিউবত চেনেল উপলব্ধ কৰা হয়। উক্ত অনুষ্ঠানটিৰ সকলো নৃত্যৰ শিকন প্ৰণালী ফেচবুক পেজ, ইনষ্টাগ্ৰাম তথা ইউটিউবত উপলব্ধ থাকিব বুলি জানিবলৈ দিয়ে। 2022 চনৰ 6 আগষ্ট শনিবাৰে আমি ডান্স একাডেমী আৰম্ভ কৰিছিলোঁ B16 দ্য ইউনিক ডান্স একাডেমী নামেৰে, আৰু আজি আমি 2 বছৰ বাৰ্ষিকী আমি উদযাপন কৰিলোঁ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে, আৰু খুবেই ভাল লাগিছে। আমাৰ ইয়াৰে ল'ৰা ছোৱালীখিনি বহুতখিনি উৎসাহিত হৈছে, আৰু আমাৰ ল'ৰা ছোৱালীখিনি আমাৰ এইখিনি যিখিনি স্থানীয় অঞ্চলত লগতে আমাৰ জিলাৰ বাহিৰতো তেওঁলোকে কম্পিটিশ্যন কৰিব গৈছে। বিহু সাংস্কৃতিক সন্ধিয়াবিলাকত তেনেকৈ একক নৃত্য কম্পিটিশ্যন পাতে, তো আমি দলীয় নৃত্য হিচাপতো আমি প্ৰাইজ পাইছোঁ ল'ৰা ছোৱালীখিনিক লৈ, আৰু তেনেকৈ এককভাৱেও পাইছে, আৰু তেওঁলোক বেষ্ট প্ৰাইজো পাইছে। অলপ দিন আগতে গুৱাহাটীত এটা অনুষ্ঠান হৈ গ'ল ডাঙৰকৈ, তো তেওঁলোক মুম্বাইলৈও চিলেকশ্যন হ'ল। তো এইখিনি আমি যথেষ্ট সুখী, আৰু ল'ৰা ছোৱালীখিনিৰ লগতে আমাৰ পেৰেণ্টছখিনি খুবেই আমাক ছাপোৰ্ট কৰে এইখিনিক লৈ পেলাই। আমি যেতিয়াই ধৰক কেতিয়াবা আমি প্ৰগ্ৰেমৰ কাৰণে ইমিডিয়েট যদি আমি কেতিয়াবা ক্লাছ কৰিবলগীয়া হয়, পেৰেণ্টছখিনিও আমাক মানে বাচ্ছাখিনি দি দিয়ে, তো তেনেকৈ আমি কৰি আছোঁ। হয়, বৰ্তমান আমাৰ 125 গৰাকী ল'ৰা ছোৱালী আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। তাৰ মাজত ধৰক 2-এজনে কিবা অসুবিধাৰ কাৰণে এৰিছে, তো তেনেকৈ আমাৰ 100+ এতিয়া আমাৰ আছে। আৰু আজি আমি 2 বছৰ যেতিয়া হ'ল, আমি ইউটিউব চেনেল এটা খুলিছোঁ, ফেচবুক পেজ খুলিছোঁ, আৰু লগতে ইনষ্টাগ্ৰামতো খুলিছোঁ। ৰাইজে চাব পাৰিব আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ক'লোঁ। আৰু আমাৰ চেনেলটোৰ নাম থাকিব B16 দ্য ইউনিক ডান্স একাডেমী, B16 TUDA, এইটো আমি শ্বৰ্টত দিছোঁ। হয়, এইটো আমাৰ শাখা আছে, কাৰণ ইমানখিনি ল'ৰা ছোৱালী আমি সম্ভৱ নহয়, তো আমি 3টা শাখাত ভাগ কৰিছোঁ, ABC। তেনেকৈ আমি 3জনে চলাই আছোঁ। মৃত্যুপৰাণ ভৰালী আছে, অনিৰ্বাণ কুমাৰ আছে। তো আমি যিমানখিনি পাৰোঁ আৰু ল'ৰা ছোৱালীখিনি, আমাৰ সকলোৱে জানে আমি কৰ্মশালাও পাতোঁ ঈশ্বৰৰ নামত, তেনেকৈ আমি বিভিন্ন অনুষ্ঠান আমি কৰি আৰু আমাৰ ঠাইটো হ'ল পলাশবাৰী সংস্কৃতি বিকাশ ভৱন, আমি ইয়াতে কৰোঁ। ধন্যবাদ। পলাকবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ 24 এনি।